এয়া আপোনালোকে যিজন দেখিছে ৰাইট চাইড, এয়া হ'ল ধৰিব পাৰিছে এইজন কোন হয়? এওঁ হ'ল মোৰ AWPLৰ গুৰু, যাৰ তত্ত্বাৱধানত মই আজি সপোন দেখিব পাৰিছোঁ। জীৱনত ড্ৰিমটো ফুলফিল কৰাৰ কাৰণে মই আহি পাইছোঁ মিষ্টাৰ ৰাহুল গগৈ ছাৰ। ছাৰে যেতিয়া ট্ৰেইনিং মাৰি আছিল, এইজন ছাৰে যেতিয়া ট্ৰেইনিং মাৰিছিলে ৰাহুল গগৈ ছাৰ, তেতিয়াৰ ৰাহুল গগৈ ছাৰ যেতিয়া ছাৰে ভাৰতীয় সেনা বাহিনীত আছিলে। আৰু আজি AWPL অলপ জুম কৰি দেখিছোঁ, এতিয়া AWPL আমাৰ মহাগুৰু তিৱাৰী ছাৰৰ লগত ৰাতি আমাক এডুকেশ্যন দি আছে। যিজন BSFত আছিলে এতিয়া AWPL, ঠিক আছে। এতিয়া আমাৰ সংস্থাৰ মোৰ আপলাইন আটাইকেইজন মহাগুৰুৱে মোৰ ডিফেন্সৰ হয়। দেখিছে উত্তৰাখণ্ডত যেতিয়া ট্ৰেইনিং মাৰিছিলোঁ তেতিয়া তাহানি ৰাহুল গগৈ আৰু আজিৰ ৰাহুল গগৈ ছাৰ ডিফাৰেঞ্চ চাওক, AWPLৰ পাৱাৰ চাওক। আৰু এইখন ছাৰ আমাৰ সকলোৰে মহাগুৰু হয়। ছাৰ এজনৰ নামটো মই পাহৰিলোঁ, I am sorry। 7 বছৰত 9 কৰোৰ টকা ইনকাম কৰিছে AWPLৰ পৰা। গতিকে যেতিয়া চাকৰি কৰিছিল ছাৰসকলে তেতিয়া সপোনটো ভবা নাছিল তেখেতৰ লাইফষ্টাইলৰ কথা। আজি সপোন দেখিব পাইছে আৰু সপোন ফুলফিল হৈছে। একমাত্ৰ প্লেটফৰ্ম এছক্লেপিয়াছ ৱেলনেছ প্ৰাইভেট লিমিটেড। গতিকে এদিন আপোনাৰো এনেকুৱা কি হ'ব, ড্ৰিম ফুলফিল হ'ব। শিকিম বুলি আহক, AWPL কৰিম বুলি আহিলে আপুনি ছাকচেছ নহয়, শিকিম বুলি আহক, মাষ্ট বি আপুনি ছাকচেছ হ'ব। দেখিছে এয়া অপূৰ্ব কুমাৰ দাস, ৰাহুল গগৈ আৰু মই অপূৰ্ব কুমাৰ দাস, প্ৰসেনজিৎ পাচন ছাৰ। আমি ট্ৰেইনিং লৈছিলোঁ উত্তৰাখণ্ডত। অহা বছৰ আপুনি ট্ৰেইনিং মিছ নকৰিব। জীৱনত কিছুমান বস্তু একবাৰে আহে। ধন্যবাদ।